কি মানে আমাৰ ঘৰ দুৱাৰ নাই, টিংপাত সেয়া নাই, বৰ বস্তু চব তিতি হানি মানুহ থাকিবলৈ জেগা নাইকিয়া। আমি সেই মানে ষ্টেজৰ পকা ঘৰ এটা আছে, তাত মানে আশ্ৰয় লৈ আছোঁ গোটেই ৰাতিটো। প্ৰথমতে মানুহকেইটা বাচিছোঁ। উৰুৱাই লৈ গ'ল, থাকিবলৈ সেয়া জেগাই নাই অকণো, কাপোৰে কানিও জেগা নাই, বৰ বস্তুও হানি মানুহকেইটা বাচিছোঁ, ক'তো জেগা নাইকিয়া হৈছে থাকিবলৈ। এনেকুৱা পৰিস্থিতি হৈছে আমাৰ। কিমানমান বজাত আহিছিলে? আপোনাৰ 5:30মান, 6:30মান বজাত আহিছে। এই অঞ্চলটোত বহুত ঘৰ ভাঙিছে। বহুত ঘৰ ভাঙিছে। কি নাম আপোনাৰ? মোৰ নাম মণি বৰা। এতিয়া আপোনালোকে ক'ত আছে? এতিয়া আমি ষ্টেজৰ পকা ঘৰ এটা আছে, তাতে আশ্ৰয় লৈ আছোঁ। মানে ৰাজহুৱা ৰাস মঞ্চৰ ঘৰ এটা। এই পঞ্চায়তৰ মানুহ? পঞ্চায়তৰ বাইদেউহঁতে মানে তাতে সুবিধাটো দিছে থাকিবলৈ, আৰু তাতে থাকিছোঁ। আৰু পঞ্চায়তৰ বাইদেউও আহিছে আজি, আমাৰ গাঁওবুঢ়াও আহিছে, চাইছে চিটিছে কৰিছে অৱস্থা দেখি। হয়, কালি আমাৰ কমাৰবন্ধা অঞ্চলৰ বহুখিনি গাঁও ইতিমধ্যে ধুমুহাৰ কবলত পৰি বিধ্বংস হৈ গ'ল। প্ৰায়খিনি মানুহেই আশ্ৰয়হীন হৈছে, অতি দুখ লগা পৰিস্থিতি হৈছে। সন্ধিয়া 5:30মান বজাতেই এই ধুমুহা আহিছিলে, আৰু তেতিয়া প্ৰায় মানুহৰ পৰা ফোন কল আহিছে। আৰু আজি মই ৰাতিপুৱাৰ পৰা আমাৰ গাঁও প্ৰধানক লৈ আৰু যিমানখিনি আমাৰ গাঁও আছে সকলোকে অনুৰোধ জনাইছোঁ, যাতে এই যিখিনি সমস্যা হ'ল, কালি ধুমুহাই আমাৰ ৰাইজক যিমান ক্ষতি কৰিলে, সেই ক্ষতি কৰা পৰিয়ালসমূহলৈ আমাৰ গাঁও প্ৰধানসকলে যাব লাগে। আৰু যিহেতু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যোগেদি চৰকাৰলৈ এই সমস্যাখিনি যিখিনি হৈছে যোৱা ধুমুহাৰ ফলত, এইখিনি যাতে চৰকাৰে সুবিধা আগবঢ়ায়, আমাৰ ৰাইজখিনিক, গৃহহীন হোৱা পৰিয়ালখিনি বিশেষকৈ তেওঁলোকক সুবিধা দি যাতে অলপ সকাহ দিব, সেইখিনি মই আশা কৰিছোঁ। কিমান ঘৰ ভাঙিছে, তথ্য লাভ কৰিছে? তথ্য মানে আমাৰ প্ৰায় যিখিনি কেঁচা ঘৰ আছিলে উৰুৱাই লৈ গৈছে, পকা ঘৰৰো টিং পাত উৰুৱাই লৈ গৈছে, ঘৰবিলাকত মানুহ থাকিব নোৱাৰা হৈছে। প্ৰায় বিচনা পত্ৰ, কাপোৰ কানি মানুহৰ ঘৰত নাই, পিন্ধিবলৈও কাপোৰ নাইকিয়া হৈছে। অতি দুখ লগা পৰিস্থিতি হৈছে, বুজাব নোৱাৰা এটা পৰিৱেশ। মই নিজেই প্ৰত্যক্ষ কৰিছোঁ আৰু ৰাইজৰ ওচৰত থিয় হৈছোঁ। চৰকাৰৰ ফালৰ পৰা কিবা কৰিব পাৰি নেকি, ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাবলৈ চেষ্টা কৰিছোঁ। আমাৰ এইটো দক্ষিণ দক্ষিণশিঙীয়া গাঁও পঞ্চায়ত। আমাৰ ইয়াত 300মান পৰিয়ালৰ এনেকুৱা অৱস্থা হৈছে। লগতে উত্তৰ কমাৰবন্ধা পঞ্চায়ত, কলিয়াপানী পঞ্চায়তকে আদি কৰি বহুতকেইটা পঞ্চায়ত বিধ্বস্ত হৈছে। বিশেষকৈ ঘৰবিলাক যিখিনি মানে কালি অহা বিধ্বংসী যিটো আমাৰ ধুমুহা আমাৰ ৰাইজে কালি ভুগিব লগা হ'ল, অতি পৰিতাপৰ কথা। মই নিজেই চাইছোঁ, বেয়া লাগিছে পৰিৱেশটো দেখি। কি মানে আমাৰ ঘৰ দুৱাৰ নাই, টিংপাত সেয়া নাই, বৰ বস্তু চব তিতি হানি মানুহ থাকিবলৈ জেগা নাইকিয়া। আমি সেই মানে ষ্টেজৰ পকা ঘৰ এটা আছে, তাত মানে আশ্ৰয় লৈ আছোঁ গোটেই ৰাতিটো। প্ৰথমতে মানুহকেইটা বাচিছোঁ। উৰুৱাই লৈ গ'ল, থাকিবলৈ সেয়া জেগাই নাই অকণো, কাপোৰে কানিও জেগা নাই, বৰ বস্তুও হানি মানুহকেইটা বাচিছোঁ, ক'তো জেগা নাইকিয়া হৈছে থাকিবলৈ। এনেকুৱা পৰিস্থিতি হৈছে আমাৰ। কিমানমান বজাত আহিছিলে? আপোনাৰ 5:30মান, 6:30মান বজাত আহিছে। এই অঞ্চলটোত বহুত ঘৰ ভাঙিছে। বহুত ঘৰ ভাঙিছে। কি নাম আপোনাৰ? মোৰ নাম মণি বৰা। এতিয়া আপোনালোকে ক'ত আছে? এতিয়া আমি ষ্টেজৰ পকা ঘৰ এটা আছে, তাতে আশ্ৰয় লৈ আছোঁ। মানে ৰাজহুৱা ৰাস মঞ্চৰ ঘৰ এটা। পঞ্চায়তৰ মানুহ? পঞ্চায়তৰ বাইদেউহঁতে মানে তাতে সুবিধাটো দিছে থাকিবলৈ, আৰু তাতে থাকিছোঁ। আৰু পঞ্চায়তৰ বাইদেউও আহিছে আজি, আমাৰ গাঁওবুঢ়াও আহিছে, চাইছে চিটিছে কৰিছে অৱস্থা দেখি। হয়, কালি আমাৰ কমাৰবন্ধা অঞ্চলৰ বহুখিনি গাঁও ইতিমধ্যে ধুমুহাৰ কবলত পৰি বিধ্বংস হৈ গ'ল। প্ৰায়খিনি মানুহেই আশ্ৰয়হীন হৈছে, অতি দুখ লগা পৰিস্থিতি হৈছে। সন্ধিয়া 5:30মান বজাতেই এই ধুমুহা আহিছিলে, আৰু তেতিয়া প্ৰায় মানুহৰ পৰা ফোন কল আহিছে। আৰু আজি মই ৰাতিপুৱাৰ পৰা আমাৰ গাঁও প্ৰধানক লৈ আৰু যিমানখিনি আমাৰ গাঁও আছে সকলোকে অনুৰোধ জনাইছোঁ, যাতে এই যিখিনি সমস্যা হ'ল, কালি ধুমুহাই আমাৰ ৰাইজক যিমান ক্ষতি কৰিলে, সেই ক্ষতি কৰা পৰিয়ালসমূহলৈ আমাৰ গাঁও প্ৰধানসকলে যাব লাগে। আৰু যিহেতু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যোগেদি চৰকাৰলৈ এই
সমস্যাখিনি যিখিনি হৈছে যোৱা ধুমুহাৰ ফলত এইখিনি যাতে চৰকাৰে সুবিধা আগবঢ়ায়, আমাৰ ৰাইজখিনিক গৃহহীন হোৱা পৰিয়ালখিনি বিশেষকৈ তেওঁলোকক সুবিধা দি যাতে অলপ সকাহ দিব, সেইখিনি মই আশা কৰিছোঁ। কিমান ঘৰ ভাঙিছে কিবা তথ্য লাভ কৰিছে? তথ্য মানে আমাৰ প্ৰায় যিখিনি কেঁচা ঘৰ আছিলে উৰুৱাই লৈ গৈছে, পকা ঘৰৰো টিং পাত উৰুৱাই লৈ গৈছে, ঘৰবিলাকত মানুহ থাকিব নোৱাৰা হৈছে, প্ৰায় বিচনা পত্ৰ কাপোৰ কানি মানুহৰ ঘৰত নাই, পিন্ধিবলৈও কাপোৰ নাইকিয়া হৈছে। অতি দুখ লগা পৰিস্থিতি হৈছে, বুজাব নোৱাৰা এটা পৰিৱেশ মই নিজেই প্ৰত্যক্ষ কৰিছোঁ আৰু ৰাইজৰ ওচৰত থিয় হৈছোঁ। চৰকাৰৰ ফালৰ পৰা কিবা কৰিব পাৰি নেকি, ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাবলৈ চেষ্টা কৰিছোঁ। এইটো উত্তৰ কমলা গাঁও, আমাৰ এইটো দক্ষিণঙীয়া গাঁও পঞ্চায়ত। কিমানখন গাঁও হ'ব? আমাৰ ইয়াত 300মান পৰিয়ালৰ এনেকুৱা অৱস্থা হৈছে। লগতে উত্তৰ কমাৰবন্ধা পঞ্চায়ত, কলীয়াপানী পঞ্চায়তকে আদি কৰি বহুতকেইটা পঞ্চায়ত বিধ্বস্ত হৈছে। বিশেষকৈ ঘৰবিলাক যিখিনি মানে কালি অহা বিধ্বংসী যিটো আমাৰ ধুমুহা আমাৰ ৰাইজে কালি ভুগিব লগা হ'ল, অতি পৰিতাপৰ কথা। মই নিজেই চাইছোঁ, বেয়া লাগিছে পৰিৱেশটো দেখি।